হনুমানজীৰ লগত জড়িত প্ৰতিটো ইচ্ছা পূৰণ হোৱাৰ নিশ্চয়তা আছে আপোনাৰ। আপুনি যদি যিকোনো পদক্ষেপ লৈছে তেন্তে 11 দিনৰ বাবে হনুমান চালিচাখন পাঠ কৰি সেই ইচ্ছা পূৰণ কৰিব পাৰে। আপুনিও যদি মনত কিবা আশা লৈ আছে তেন্তে 11 দিন হনুমান চালিচাখন পাঠ কৰক আৰু কেনেকৈ পাঠ কৰিব ইয়াৰ পদক্ষেপৰ ওপৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে মই ডিম্পলে আপোনাক আগবঢ়াই দিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটি কথা কওঁ, আমাৰ চেনেলৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল কৰি দিব। আহক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। 11 দিন সংকল্প লৈ হনুমান চালিচা পাঠ কৰক আৰু পাঠ কৰাৰ সময়ত এই পদক্ষেপসমূহ অনুসৰণ কৰক। মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ দিন। ইয়াক হনুমানৰ পূজাৰ দিন বুলি বৰ্ণনা কৰা হয়। এই দিনটোত গ্ৰহণ কৰা কিছুমান বিশেষ ব্যৱস্থাই মানুহৰ জীৱনৰ পৰা দুখ দূৰ কৰে বুলি কোৱা হয়। তাৰোপৰি বজৰংবলীয়ে দীৰ্ঘদিনীয়া অপূৰণীয় কামনাও পূৰণ কৰে। মঙলবাৰে হনুমান চালিচা আবৃত্তিত বিশেষ গুৰুত্ব দিয়া হৈছে। যদি আপোনাৰো একেধৰণৰ ইচ্ছা আছে যিটো আপুনি পূৰণ কৰিব বিচাৰে তেন্তে হনুমান চালিচা সঠিকভাৱে আবৃত্তি কৰিলে বিশেষ উপকাৰ হয় আৰু ব্যক্তিজনে শুভ ফল পায়। হনুমান চালিচা আবৃত্তিৰ শুদ্ধ পদ্ধতি। মঙলবাৰে পুৱা ব্ৰহ্ম মুহূৰ্তত সাৰ পাই গা ধোৱাৰ পিছত হনুমানজীৰ ছবি স্থাপন কৰক। ইয়াৰ পিছতে প্লেট এখনত ফল মূল আৰু ফুল সজাই লওক। ইয়াৰ পিছত হাতযোৰ কৰি হনুমানজীৰ সন্মুখত নিজৰ অপূৰণীয় ইচ্ছাৰ পুনৰাবৃত্তি কৰক। ইয়াৰ পিছত হনুমান চালিচা 11 বাৰ আবৃত্তি কৰক। ইয়াৰ লগতে মনত ৰাখিব যে হনুমান চালিচাৰ শেষৰ দ্বৈতত সন্ত তুলসীদাসৰ সলনি নিজৰ নাম ল'ব। কোৱা হয় এই প্ৰতিকাৰ কৰি থাকোঁতে নাম ল'লে আপোনাৰ সকলো কাম সম্পন্ন হ'ব। আপোনাক কওঁ যে আপুনি এই প্ৰতিকাৰ 11 দিন ধৰি অবিৰতভাৱে কৰিব লাগিব। মঙলবাৰৰ পৰা এই প্ৰতিকাৰ আৰম্ভ কৰাটোৱেই উত্তম। ইয়াৰ পিছত ভগৱান হনুমানক পূজা কৰি ফল অৰ্পণ কৰিব। হনুমান চালিচা পাঠ কৰোঁতে ল'বলগীয়া পদক্ষেপসমূহ হ'ল: ভগৱান হনুমানক পূজা কৰিবলৈ ধূপ আৰু দীপ জ্বলাওক। ধুনীয়াকৈ আসনত বহক। সোঁহাতত পানীৰ পাত্ৰ এটা লওক। চাউল আৰু ফুল অলপ লৈ লওক। চকু মুদি ভগৱানক স্মৰণ কৰক। মনতে সংকল্প লওক যে আপুনি 11 দিনলৈ প্ৰতিদিনে 7 বা 11 বাৰ হনুমান চালিচা আবৃত্তি কৰিব। তাৰ লগে লগে হাতত থকা পানীখিনি মাটিত থৈ দিব। মঙলবাৰৰ পৰা এই সংকল্প আৰম্ভ কৰাটো ভাল বুলি বিবেচিত হৈছে। সংকল্প লোৱাৰ পিছত এইকেইটা কথা মনত ৰাখিব: প্ৰতিদিনে একে ঠাইতে বহি হনুমান চালিচা আবৃত্তি কৰক। হনুমান চালিচা পঢ়াৰ পাছত ভগৱান হনুমানক পূজা কৰি ফল অৰ্পণ কৰক। সংকল্পৰ সময়ত মাছ, মাংস আৰু মদ্যপান কৰিব নালাগে। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে থকা বেল আইকনটোত ক্লিক কৰি দিব। জয় বজৰংবলী।